নিশ্চয় ক'ব লাগিব যে মৰিগাঁও কলেজ ফিল্ডত আজি যিসকল প্ৰিজাইডিং বিষয়া তথা ভোট কেন্দ্ৰত নিয়োজিত হ'বলগীয়া বা ভোট গ্ৰহণত নিয়োজিত হ'বলগীয়া শিক্ষক বিষয়াসকল বা কৰ্মৰত হ'বলগীয়া বিষয়ববীয়াসকল আজি এনেধৰণে সাজু হৈ তুলিছে বা ভোট কেন্দ্ৰত প্ৰয়োজনীয় যিবিলাক মেটেল ল'বলৈ সাজু হৈছে, যাবলৈ ৰাওনা হৈছে বা সাজু হৈছে। আমি পৰিৱেশসমূহ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। বিগত বছৰসমূহৰ দৰে বিগত বছৰত যেনেধৰণে পঞ্চায়ত নিৰ্বাচনত এনেধৰণে সাজু হৈ তোলে বা সাজু হৈ উঠে, ঠিক তেনেধৰণে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ইতিমধ্যে সমাপ্ত হৈ গ'ল আৰু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অহা কাইলৈ অনুষ্ঠিত হ'ব। নিজ নিজ গন্তব্যস্থানলৈ যাবৰ কাৰণে সাজু হৈছে। হাতত মেটেলসমূহ লৈ সকলো গণনা নিৰ্ণয় কৰিছে, ক'ত কেনে কি আছে সবিশেষ দেখাবৰ কাৰণে চেষ্টা কৰিম। আমি পৰিৱেশসমূহ প্ৰথমতে দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া হৈছে সেই পৰিৱেশ, এনেধৰণে নিজৰ নিজৰ গন্তব্যস্থানলৈ যাবৰ কাৰণে চেষ্টা কৰিছে বা আৰু তেওঁলোকৰ প্ৰয়োজনীয় মেটেলসমূহ ল'বৰ কাৰণে চেষ্টা কৰিছে। আমি এটা কথা ক'ব লাগিব যে মৰিগাঁও সমষ্টিত ক'ত কিমান প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ZPC মৰিগাঁও সমষ্টিত আছে 29 জনকৈ আৰু AP আছে টোটেল বা AP আছে 177 জন। গাঁও পঞ্চায়তৰ সদস্য হিচাপে আছে 1892 জন। এনেধৰণে মৰিগাঁও সমষ্টিত বিভিন্ন কেন্দ্ৰত গৈ উপস্থিত হ'ব। তেওঁলোকৰ যি ভোট গ্ৰহণ কেন্দ্ৰস্থলীলৈ যাবৰ কাৰণে নিজৰ মেটেলসমূহ লৈছে। বিষয়া কৰ্মচাৰীসকল উপস্থিত হৈছে, বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হৈছে, তেওঁলোক যাবৰ কাৰণে সাজু হৈছে। এনেধৰণে এই পৰিৱেশসমূহ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। তাৰ সময়ত মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। দাদা ছাৰ অলপ শুনি দিব, ক'ত আপোনালোক ক'ত ডিউটি কৰিছে? আমাৰ পৰিছে চৰাইবাহী ZPCৰ আণ্ডাৰত চাবুকধৰা গাঁও পঞ্চায়তত। এনে ক'ৰ পৰা আহিছিলে আপুনি? মোৰ ধৰমদল ঘৰ। যিবিলাক প্ৰয়োজনীয় মেটেলসমূহ ইতিমধ্যে সংগ্ৰহ কৰিছে? কৰি আছোঁ হয়। কিমান সময় ৰাওনা হ'ব? জানো এতিয়ালৈ সঠিক সময়টো নাজানিম, এতিয়া আমাৰ সম্পূৰ্ণ হোৱা নাই, হয়তো 10-5 মিনিট লাগিব। এনেধৰণে কলেজ ফিল্ডত এনেধৰণে যি মেটেলসমূহ ল'বৰ কাৰণে চেষ্টা কৰিছে আৰু লৈ ব্যৱস্থাখিনি কৰিছে। আমি মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। আমাৰ ওচৰত বিষয়ববীয়াসকল আছে। ক'ত পৰিছে আপোনাৰ? মোৰ পৰিছে আপোনাৰ ভূৰবন্ধা ZPC। হয়, মেটেলসমূহ সংগ্ৰহ হৈছে আমাৰ। কিমান সময় ৰাওনা হ'ব? এতিয়া 12টা মানত যাম বুলি কৈছে ইয়াৰ পৰা। অনুভৱটো কেনেকুৱা? অনুভৱ ভালে লাগিছে, বছৰৰ মূৰত আহিছে এইবাৰ। যোৱা বছৰ কৰিলোঁ, এইবাৰো কৰিলোঁ, ভালে লাগিছে। মন্তব্য লৈছোঁ, পুনৰ কৈছোঁ মন্তব্য লৈছোঁ যে মৰিগাঁও স্কুল খেলপথাৰত এনেধৰণে সকলো আহি উপস্থিত হৈছে আৰু নিজৰ নিজৰ মেটেলসমূহ ল'বৰ কাৰণে চেষ্টা কৰিছে আৰু লৈ গণনা কৰিছে, ক'ত কি আছে গণনা কৰিছে আৰু তাৰপিছতে গন্তব্যস্থলীলৈ যাবৰ কাৰণে চেষ্টা কৰিব বা ৰাওনা হ'ব। পৰিৱেশসমূহ দেখাবৰ কাৰণে প্ৰয়াস কৰিছোঁ, যি মেটেলসমূহ লৈ কাউণ্টিং কৰিছে আৰু পৰিৱেশসমূহ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। যি পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ সমাপ্ত হোৱাৰ পিছতে অহা কাইলৈ আছে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ অন্তিমটো দিন আৰু অন্তিমটো দিনতে এনেধৰণে যিসকল প্ৰয়োজনীয় বিষয়ববীয়াসকল আহি উপস্থিত হৈছে ভোট কেন্দ্ৰসমূহত যাবৰ কাৰণে, যিসকল কৰ্মচাৰী বিষয়ববীয়া প্ৰিজাইডিং অফিচাৰ সকলো আহি উপস্থিত হৈছে, মেটেলসমূহ ল'বৰ কাৰণে চেষ্টা কৰিছে। পৰিৱেশসমূহ লোৱাৰ মাজতে মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। বাইদেউ এটা কথা শুনি দিব, ক'ত আপোনাৰ দায়িত্ব কৰিছে? মোৰ পৰিছে আপোনাৰ দন্দুৱা MV স্কুল। হয়, মেটেলসমূহ লোৱা হৈছে বেলট বক্সটো ল'বলৈ বাকী আছে। হয়, কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে, নিউ এক্সপিৰিয়েঞ্চ ভাল লাগিছে। প্ৰথম যি এক্সপিৰিয়েঞ্চৰ কথা ইতিমধ্যে অৱগত কৰিছে। বিভিন্ন পাতত চুকে কোণে গৈ উপস্থিত হ'ম, পৰিৱেশসমূহ ল'বৰ কাৰণে চেষ্টা কৰিম। তাৰ সমান্তৰাল কিছু পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া হৈছে সেই পৰিৱেশ। প্ৰয়োজনীয় যিসমূহ মেটেল ল'বৰ কাৰণে চেষ্টা কৰিছে। মৰিগাঁও সমষ্টিত সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত হ'বলগীয়া ভোট কেন্দ্ৰ কিমানটা আছে? সমষ্টিত সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত হ'বলগীয়া ভোট গ্ৰহণ কেন্দ্ৰ আছে 15টাকৈ। লাহৈঘাট সমৰ জিলাত আছে 10টাকৈ আৰু জাগিৰোড সমৰ জিলাত আছে 14টাকৈ। এনেদৰে এই যিকেইটা উল্লেখ কৰিলোঁ যে এই উক্ত ভোট কেন্দ্ৰ কেইটাত ইতিমধ্যে সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। আমি পৰিৱেশসমূহ দেখাইছোঁ, মেটেলসমূহ লৈছে, তেওঁলোকে কাউণ্টিং চলাইছে, নিৰ্দিষ্ট গন্তব্যস্থানত গৈ উপস্থিত হ'ব। পৰিৱেশসমূহ মন্তব্য এটা ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। ছাৰ অকণমান সুধি দিব, ডিউটি ক'ত নিয়োজিত হৈছে বাৰু? আমি চাবুকধৰা চৰাইবাহী ZPC। হয়, আপোনাৰ কি হয় বকতগাঁও JP। কিমানজন বিষয়ববীয়া? আমি 4 মেম্বাৰ্ছ আছোঁ। যিহেতুকে মেটেলসমূহ লোৱা হৈছে আমাৰ। গন্তব্যস্থানলৈ কিমান সময়ত যাব? আমি ওলামেই আৰু আমি চেকিং কৰি আছোঁ, চেকিং কৰি আছোঁ। অনুভৱ খুবেই ভাল, আমাৰ এৰেঞ্জমেণ্টটো খুব ভাল কৰিছে, গতিকে আমি খুবেই ভাল পাইছোঁ, প্ৰভাৱিত হোৱা নাই। থেংক ইউ। এনেধৰণে মন্তব্য লৈছোঁ। পিছৰ পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম। চাই থাকিব NU Bharat 24।